যিসকলে আমাৰ পূৰ্বৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে ইতিমধ্যেই জ্ঞাত হৈছে যে আমি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ প্ৰতি সহায় হোৱাকৈ ইংৰাজী গ্ৰামাৰৰ বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আমি প্ৰকাশ কৰাৰ প্ৰয়াস কৰি আছো। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি টেন্সৰ বিভিন্ন দিশসমূহ যেনে ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ সহজতে বাক্য এটাৰ টেন্স চিনি পাব পাৰে বা কেনেকৈ তেওঁলোকে নিৰ্দিষ্ট টেন্সত বাক্য এটাৰ গাঁথনি কৰিব লাগে আমি সেই সম্পৰ্কে আলোচনা কৰিছো। এইখিনিতে আমি সকলোৰে জ্ঞাতাৰ্থে জনাই থব বিচাৰিছো যে যদি আমি প্ৰস্তুত কৰা ভিডিঅ'সমূহৰ ওপৰত আপোনাৰ মনতো কিবা প্ৰশ্নৰ উদয় হৈছে তেনেহলে আমাক কমেন্ট বক্সত জনাব পাৰিব। আমি পৰৱৰ্তী ভিডিঅ'সমূহত সেই আখোৱাহটো দূৰ কৰাৰ প্ৰয়াস কৰিম। এই ভিডিঅ'টোত আমি পুনৰ টেন্সৰ সেই বাকি ৰোৱা অংশসমূহলৈ আগুৱাই যাবলৈ বিচাৰিছো। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে ব্ৰিলিয়েণ্ট টিউটৰিয়েলছ। আজি আমি প্ৰথমতে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰে আলোচনা কৰিবলৈ আগবাঢ়িছো। ইয়াতে আমি কি শিকিম? প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটাৰ গাঁথনি কেনেকুৱা হয় বা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা তেওঁলোকে কেনেকৈ লিখিব, লগতে প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া কেতিয়া তেওঁলোকে ব্যৱহাৰ কৰিব। এতিয়া আমি যদি প্ৰথমতে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো লৈ যাওঁ, গাঁথনিটো লৈ যাওঁ, দেখিবলৈ পাম সো প্ৰেজেন্ট পাৰফেক্ট টেন্স লিখিবলৈ প্ৰথমতে আমাক সাবজেক্ট এটা লাগিব আৰু তাৰ পাছত আমাক ইয়াতে অক্সিলাৰি ভাৰ্বৰ যি হেভ ফৰ্ম আছে তাৰ পৰা আমাৰ হেভ বা হেজৰ ভিতৰত এটা উপযুক্ত অক্সিলাৰি লাগিব আৰু তাৰ পাছত আমি লিখিব লাগিব মেইন ভাৰ্বৰ যিটো থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিসিপল ফৰ্ম আমি লিখিব লাগিব। তাৰ মানে বাক্য এটাত সাবজেক্টৰ লগত হেভ বা হেজ অক্সিলাৰি আৰু তাৰ লগত যদি আমি মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো অৰ্থাৎ পাষ্ট পাৰ্টিসিপল ফৰ্মটো লিখো তেতিয়া বাক্যটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ। আমি যদি এটা উদাহৰণ চাওঁ, ধৰি লৈছো আমি এটা সাবজেক্ট হি তেওঁ এটা সাবজেক্ট ধৰি লৈছো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ। তাৰ পাছত আমি হেভ বা হেজৰ ভিতৰত এটা অক্সিলাৰি লিখিব লাগিব। হি টু যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তাৰ লগত বহে সদায় হেজ বহে আৰু তাৰ পাছত আমি দেখিছো মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম লাগিব। ধৰি লৈছো মেইন ভাৰ্বটো আছিল গো আৰু গো টুৰ থাৰ্ড ফৰ্ম হৈছে গন। গতিকে এই যে আমি সাবজেক্টৰ পিছত লিখিলো হেজ আৰু মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম, গতিকে এইটো হৈ গ'ল এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য। এতিয়া আমি আহো প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া কেতিয়া ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট শব্দৰ অৰ্থ হৈছে বৰ্তমান বা এতিয়া আৰু পাৰফেক্ট শব্দৰ অৰ্থ হৈছে সম্পূৰ্ণ হোৱা। গতিকে কোনো এটা কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হয়। যদি কয় যে ট্ৰেইনখনে ষ্টেচন এৰিলে, ইয়াত ট্ৰেইনখনে ষ্টেচন এৰি যোৱা কামটো ইতিমধ্যে হৈ গৈছে, গতিকে সেই বাক্যটো আমি ইংৰাজীত প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। ঠিক সেইদৰে আমি যদি কওঁ ল'ৰাজন স্কুললৈ গ'ল, অৰ্থাৎ সি যোৱা কামটো ইতিমধ্যে সম্পূৰ্ণ হোৱা বুজাইছে, সেই কাৰণে আমি সেই বাক্যটো আমি ইংৰাজীত লিখিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। তাৰ মানে এটা কথা স্পষ্ট হৈছে ইতিমধ্যে সম্পূৰ্ণ হৈ যোৱা, ইতিমধ্যে শেষ হৈ যোৱা কাম এটা বুজাবৰ কাৰণে ইংৰাজীত বাক্যটো সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। এইবাৰ আমি আহিছো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ অন্য এটা ব্যৱহাৰলৈ। এইবাৰ আমি ছাত্ৰ-ছাত্ৰীসকলক দুটামান শব্দৰ ক্লু দিবলৈ বিচাৰিছো। বাক্য এটাত যদি আমি কেনেবাকৈ জাষ্ট নাও, অলৰেডি আদি শব্দবোৰ দেখিবলৈ পাওঁ তেতিয়াহলে সেই বাক্যটো নিশ্চিতভাৱে প্ৰেজেন্ট পাৰফেক্ট টেন্সতে লিখিব লাগিব। কোন দুটা শব্দ কলো? এটা হৈছে জাষ্ট নাও। জাষ্ট নাও শব্দৰ অসমীয়া অৰ্থটো হৈছে এইমাত্ৰ আৰু অলৰেডি মানে হৈছে ইতিমধ্যে। গতিকে বাক্য এটাত যদি কেনেবাকৈ এই জাষ্ট নাও, অলৰেডি আদি এই শব্দ কেইটা আমি দেখা পাওঁ তেতিয়াহলে এই শব্দ কেইটা ক্লু হিচাপে ধৰি লৈ আমি মনত পেলাব লাগিব যে জাষ্ট নাও, অলৰেডি থকা বাক্যবোৰ সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হয়। সাধাৰণতে পৰীক্ষাবিলাকত আহি থকা আমি যদি দুটা উদাহৰণত চকু ফুৰাও, প্ৰথম বাক্যটো দিয়া হৈ আছে ৰোহন কমপ্লিট দা টাস্ক জাষ্ট নাও। এই বাক্যটো যেতিয়া পৰীক্ষাত আমাক কৰিবলৈ দিব, কুৱেশ্যন পেপাৰত আমি পাম, প্ৰথমতে আমি বাক্যটোত এফালৰ পৰা ষ্টাডি কৰি যাম আমাৰ ক্লু কিবা আছে নেকি। আৰু আমি যেতিয়া চাই যাম ৰোহন কমপ্লিট দা টাস্ক জাষ্ট নাও, তেতিয়া আমাৰ চকুত পৰিব কোনটো? জাষ্ট নাও এই ৱৰ্ডটো চকুত পৰিব। আৰু জাষ্ট নাও দেখাৰ লগে লগে আমি গম পাই যাম এই বাক্যটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত। এতিয়া আকৌ মনত প্ৰশ্ন আহিল প্ৰেজেন্ট পাৰফেক্ট কেনেকৈ লিখিম?
তাৰ এটাই উত্তৰ, সেইটোৱে হৈছে ইয়াৰ গাঁথনি। গতিকে এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্টত লিখিবলৈ চেষ্টা কৰিম। প্ৰথমতে লাগিব সাবজেক্ট, আমাৰ সাবজেক্ট আছিলে ৰোহন। তাৰ পাছত লাগিব আমাক হেভ বা হেজ লাগিব। সো ৰোহনটোৱে এজন বুজাই থকাৰ কাৰণে ইয়াতে আমি লিখি দিম হেজ, আৰু তাৰ পাছত লাগিব মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো পাষ্ট পাৰ্টিচিপল। কমপ্লিটৰ আমাৰ পাষ্ট পাৰ্টিচিপলটো হৈছে কমপ্লিটেড। তাৰ পাছত বাকি যিখিনি আছে সেইখিনি একেধৰণে থাকে। এইবাৰ আমি অন্য এটা উদাহৰণলৈ আহিছো। The train already leave the station. এই বাক্যটো যেতিয়া আমি পৰীক্ষাত পাম, প্ৰথমতে তাত আমি ক্লু বিচাৰিম, আৰু বাক্যটো চাই যাওঁতে দেখিছো ইয়াত সোমাই আছে অলৰেডি শব্দটো আছে, আৰু আমি কৈয়ে আহিছো যে বাক্যত অলৰেডি থাকিলেও বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সতেই লিখা হয়। গতিকে আমি যদি এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিবলৈ চেষ্টা কৰো, প্ৰথমতে আছে সাবজেক্ট, সাবজেক্টৰ ঠাইত লিখিলো the train। তাৰ পাছত লাগিব আমাক হেভ বা হেজৰ ভিতৰত এটা অক্সিলাৰি লাগিব। দা ট্ৰেইন যিহেতু এখন ট্ৰেইন বুজাইছে সিঙ্গুলাৰ নাম্বাৰ, গতিকে ইয়াত আমি অক্সিলাৰি লিখি দিছো হেজ। ইয়াত এটা শব্দ অলৰেডি লাগি আছিল, আমি এইটো লিখি ৰাখিব লাগিব, আৰু তাৰ পাছত আমাক লাগিব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল থাৰ্ড ফৰ্মটো। মেইন ভাৰ্ব আছিলে লিভ, আমি লিভৰ পাষ্ট পাৰ্টিচিপল লিখি দিলো লিফট, আৰু লগত লাগি আছে দা ষ্টেচন। এই পাৰ্টটো একেই থাকিল। গতিকে আমাৰ বাক্যটো হৈ গল দা ট্ৰেইন হেজ অলৰেডি লেফট দা ষ্টেচন। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই ক্লু ৱৰ্ড দুটা মনত ৰাখিও বাক্য এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সত যে হ'ব সেইটো চিনাক্ত কৰিব পাৰি। এইবাৰ আমি আহিছো প্ৰেজেন্ট টেন্সৰ শেষৰটো ভাগ, অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈ। সো প্ৰথমতে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ গাঁথনিটো শিকি লওঁ, ষ্ট্ৰাকচাৰটো শিকি লওঁ। এই ষ্ট্ৰাকচাৰটোৰে ছাত্ৰ ছাত্ৰীসকলক আচলতে বাক্য এটাৰ গাঁথনি কৰাত তেওঁলোকক সহায় কৰিব। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো কেনেকৈ গঠন হয়? প্ৰথমতে আমাক ইয়াত লাগিব এটা সাবজেক্ট লাগিব, তাৰ পাছত আমাক ইয়াতে হেভ বা হেজৰ অক্সিলাৰি শুদ্ধ ফৰ্মটো লাগিব, তাৰ পাছত আমাক ইয়াত লাগিব এটা বিন লগাব লাগিব, আৰু শেষত ইয়াত মেইন ভাৰ্বৰ লগত লাগিব আইএনজি। এইটোৱে হৈ গল আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰ। এতিয়া আমি যদি ইয়াতে এটা বাক্য চাবলৈ চেষ্টা কৰো, কেনেকুৱা হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ বাক্য এটা? ধৰি লৈছো প্ৰথমতে এটা সাবজেক্ট, আমি ধৰিছো দা গাৰ্ল, ছোৱালীজনী। তাৰ পাছত আমাক লাগিব হেভ বা হেজ ভাৰ্বৰ এটা ফৰ্ম লাগিব, আৰু দা গাৰ্ল ছোৱালীজনী যিহেতু সিঙ্গুলাৰ নাম্বাৰ হয়, গতিকে ইয়াতে আমাক অক্সিলাৰি ললো আমি হেজ। তাৰ পাছত আহিব ইয়াত বিন, আমি ষ্ট্ৰাকচাৰটোৰ মতে কৰি যাম, আৰু একেবাৰে শেষত আছে মেইন ভাৰ্বৰ লগত আইএনজি। ধৰি লৈছো মেইন ভাৰ্ব আছিলে ৰিড, গতিকে ৰিডৰ লগত আমি লিখি দিলো আইএনজি। এইটো হৈ গল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠন। এতিয়া আমি জানিব লাগিব এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো আমি কেতিয়া কেতিয়া ব্যৱহাৰ কৰিম। একেবাৰে সহজভাৱে বুজিব পৰাকৈ যদি কবলৈ বিচাৰো যে কোনো এটা কাম আগতেই আৰম্ভ হৈ এতিয়ালৈকে যদি একেৰাহে সি চলি থকা বুজায়, তেনেহলে সেই কামটোক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব। অৰ্থাৎ কামটো আৰম্ভ হব আগতেই, আৰু সি একেৰাহে চলি থাকিব, কন্টিনিউ চলি থাকিব, বৰ্তমান সময়তো সি চলি থকা বুজাব লাগিব। গতিকে আগতে আৰম্ভ হৈ এতিয়ালৈকে একেৰাহে চলি থকা কামবোৰক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিম। ধৰি লোৱা হল ৰাতিপুৱাৰে পৰা ধাৰাসাৰে বৰষুণ দি আছে। এতিয়া বৰষুণ দিয়া কামটো ৰাতিপুৱাই আৰম্ভ হল, সো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কামটো যিহেতু একেৰাহে চলি আছে, গতিকে সেই বাক্যটো ইংৰাজীত লিখোতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগে। সেইদৰে মানুহজনে 2000 চনৰ পৰা এইখন বিদ্যালয়তে কাম কৰি আছে। এই বাক্যটোত মানুহজনে কাম কৰাটো 2000 চনতে আৰম্ভ হল, আৰু সি এতিয়ালৈকে একেৰাহে চলি আছে। যিহেতু এই কামটো অতীততে আৰম্ভ হৈ এতিয়ালৈকে একেৰাহে চলি আছে, এতিয়াও চলি আছে বুজাইছে, গতিকে এই বাক্যটো আমি লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত। এতিয়া আমি আহি গৈছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰলৈ আহিছো। এইবাৰ আমি ছাত্ৰ ছাত্ৰীসকলক আগৰ দৰে এটা ক্লু দিবলৈ বিচাৰিছো, আৰু সেই ক্লুটোৱে হৈছে বাক্যত যদি কেনেবাকৈ সিন্স, ফৰ আদি শব্দ থাকে, তেনেহলে সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত সাধাৰণতে লিখা হয়। এতিয়া আমি যদি এই ৱৰ্ড কেইটা চাওঁ, সিন্স, সিন্স শব্দৰ অৰ্থ হৈছে পৰা, কোনো সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যেনে ৰাতিপুৱাৰে পৰা, 2000 চনৰ পৰা, 2010 চনৰ পৰা। এই যে আমি পৰা শব্দটো অসমীয়াত কওঁ, তাক বুজাবলৈ ইংলিছত সিন্স শব্দটো ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে আৰু এটা শব্দ আছে ফৰ। ফৰ শব্দৰ অৰ্থ হৈছে ধৰি,
সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কোনোবাই কৈছে 2 ঘণ্টা ধৰি 2 দিন ধৰি 2 সপ্তাহ ধৰি 2 বছৰ ধৰি 10 বছৰ ধৰি এই যে এটা নিৰ্দিষ্ট সময়ক যেতিয়া সামগ্ৰিকভাৱে প্ৰকাশ কৰা হয় তেতিয়া হলে আমি for শব্দটো ব্যৱহাৰ কৰো এই since আৰু for শব্দৰ মাজত এটা সৰু পাৰ্থক্যও আছে সেই পাৰ্থক্যটো হৈছে যে since টো ব্যৱহাৰ কৰা হ'ব যেতিয়া সময়টো নিৰ্দিষ্টকৈ উল্লেখ কৰা হৈ থাকিব ৰাতিপুৱাৰে পৰা সোমবাৰৰ পৰা 2010 চনৰ পৰা এনেকৈ যেতিয়া সময়টো স্পষ্টকৈ উল্লেখ কৰা হৈ থাকিব তেতিয়া তাত ব্যৱহাৰ কৰা হয় since টো আৰু for টো কেতিয়া ব্যৱহাৰ কৰা হ'ব যেতিয়া সময়টো নিৰ্দিষ্ট হৈ নাথাকিব যেনে দুদিন ধৰি এটা দুদিন বুলি কওঁতে সোমবাৰ মঙ্গলবাৰৰ কথাই কৈছে নে মঙ্গলবাৰ বুধবাৰৰ কথাই কৈছে নিৰ্দিষ্ট হৈ থকা নাই দুবছৰ ধৰি কোন দুবছৰৰ কথা কৈছে ইয়াত নিৰ্দিষ্ট হৈ থকা নাই গতিকে সময়টো যেতিয়া স্পষ্টকৈ নিৰ্দিষ্টকৈ প্ৰকাশ কৰা হ'ব তেতিয়া since লিখে আৰু যেতিয়া সময়টো নিৰ্দিষ্ট হৈ নাথাকিব তেতিয়া তাত for ব্যৱহাৰ কৰা হয় এতিয়া আমাৰ ৰুলটো লৈ আহিছো সো বাক্যত since আৰু for দেখা পালে বাক্যটো সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখা হয় আমি যদি পৰীক্ষাত সাধাৰণতে আহি থকা উদাহৰণ চাও It rained since morning এই বাক্যটো চাওঁতে আমি ইয়াত দেখিবলৈ পাইছো সো ইয়াত এটা ক্লু আছে কি since গতিকে since শব্দটো দেখাৰ লগে লগে আমাৰ মনলৈ আহিব লাগিব since থকা বাক্যবিলাক সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত লিখে গতিকে আমি ইয়াত লিখিবলৈ চেষ্টা কৰিম এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ কেনেকৈ লিখিম স্ট্ৰাকচাৰটোৰ সহায় ল'ব লাগিব গতিকে স্ট্ৰাকচাৰত প্ৰথমে বিচাৰিছে আমাৰ সাবজেক্ট সাবজেক্ট আমি কি পালো it পালো তাৰ পাছত have বা has ৰ ভিতৰত এটা আমি অক্সিলাৰি লিখিম it টো যেহেতু সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াত অক্সিলাৰি আহিব has তাৰ পাছত লিখিব লাগিব এটা been আমি been ফৰ্ম ইউজ কৰিছো লাগিব মেইন ভাৰ্বৰ লগত ing মেইন ভাৰ্ব সদায় ব্ৰেকেটৰ ভিতৰত থাকিছে মেইন ভাৰ্ব হৈছে rain সো rainৰ লগত আমি লিখি দিম ing আৰু বাকি অংশটো ইয়াত একে ধৰণে লিখিব লাগিব since morning ঠিক সেইদৰে আমি যদি দ্বিতীয়টো উদাহৰণলৈ আহো The boys read for 2 hours এই বাক্যটোত আমি চাও ইয়াত ক্লু ওয়ার্ড কি আছে for আছে 2 ঘণ্টা ধৰি for আছে গতিকে for থকাৰ কাৰণে আমি বাক্যটো পুনৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত লিখিব লাগিব গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ লিখিবলৈ আকৌ স্ট্ৰাকচাৰৰ সহায় লম প্ৰথমতে লাগে সাবজেক্ট সাবজেক্টৰ জায়গাত লিখি দিলো আমি দি বয়জ তাৰ পাছত আছে আমাৰ have বা has গতিকে দা বয়জ টো যেহেতু এটো প্লুৰেল নাম্বাৰ বহুত বুজাই আছে গতিকে ইয়াত has নহৈ পেলাই বহিব have তাৰ পাছত লাগিব আমাক been ভাৰ্বৰ ফৰ্ম been ব্যৱহাৰ কৰি দিছো আৰু তাৰ পাছত আমাক লাগিব মেইন ভাৰ্বৰ লগত ing সো মেইন ভাৰ্ব আছিল আমাৰ read গতিকে আমি readৰ লগত লিখি দিলো ing বাকি লগত লাগি আছে for 2 hours এনে ধৰণে আমি since for থকা বাক্যবিলাক সাধাৰণভাৱে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিম এইখিনিতে আমি ছাত্ৰ ছাত্ৰীসকলক আৰু এটা কথা সজাগ কৰি দিবলৈ বিচাৰিছো এই যে কোৱা হল বাক্য এটাত since for আদি শব্দ দেখিলেই আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিম এইখিনি ক্ষেত্ৰত কিন্তু অকনমান সাৱধান হ'বও লাগিব বাক্য এটাত since for থাকিলেও ব্ৰেকেটৰ ভিতৰত যদি she be know hear meet pass feel love like dream আদি যদি ভাৰ্ববোৰ থাকে তেতিয়া হলে বাক্যটো কিন্তু আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব নোৱাৰিম তেতিয়া বাক্যটো কেৱল প্ৰেজেন্ট পাৰফেক্ট টেন্সতহে হ'ব আমি এই ভাৰ্ব কেইটা মনত ৰাখি লম ব্ৰেকেটৰ ভিতৰত since for দেখিলেও আমি ডাইৰেক্ট প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নিলিখিম ব্ৰেকেটৰ ভিতৰত কেনেবাকৈ এই ভাৰ্ব কেইটা আছে নেকি আমি এবাৰ চাই লম কিয়নো এই ভাৰ্ব কেইটাক আমি কেতিয়াও ing যোগ কৰি পেলাই মেইন ভাৰ্ব হিচাপে আমি তাক ব্যৱহাৰ কৰিব নোৱাৰো সেই কাৰণে এই ভাৰ্ব কেইটা আমি যদি ব্ৰেকেটৰ ভিতৰত থাকে তেতিয়া বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নকৰি কেৱল প্ৰেজেন্ট পাৰফেক্ট টেন্সে কৰিম যদি আমি উদাহৰণটো চাও we know him for 5 years এই বাক্যটোত দেখিছো ইয়াত for আছে আমি অলপ আগতে কৈ অহা মতে for থাকা মতে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব লাগিছিল কিন্তু ব্ৰেকেটৰ ভিতৰত দেখিছো আমি no ভাৰ্বটো ব্যৱহাৰ কৰা হৈ আছে গতিকে since for থকাৰ পাছতো ব্ৰেকেটৰ ভিতৰত যদি কেনেবাকৈ এই ভাৰ্ব কেইটা থাকে তেতিয়া হলে বাক্যটো কিন্তু প্ৰেজেন্ট পাৰফেক্ট টেন্সতহে লিখা হয় এতিয়া এই বাক্যটো যদি আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখো তেতিয়া প্ৰথমতে লাগিব আমাক সাবজেক্ট তাৰ পাছত লাগিব আমাক have বা has ভাৰ্বৰ ফৰ্ম লাগিব গতিকে we টো যেহেতু প্লুৰেল নাম্বাৰ ইয়াৰ লগত লাগিব have
আৰু তাৰ পাছত মেইন ভাৰ্বৰ আমাক লাগে থাৰ্ড ফৰ্মটো সো মেইন ভাৰ্ব আছে নো নোৰ থাৰ্ড ফৰ্মটো হৈছে known আৰু বাকি অংশটো ইয়াত একেধৰণে থাকি যাব গতিকে আমি মনত ৰাখিম since for দেখিলে আমি ডাইৰেক্টলি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স নকৰিম আমি ব্ৰেকেটৰ ভিতৰত এই ভাৰ্ব কেইটা আছে নেকি তাক লৈ অকনমান সজাগ হ'ম এতিয়ালৈকে আমি প্ৰেজেন্ট টেন্সৰ চাৰিওটা ভাগৰে গাঁথনি আৰু তাৰ ব্যৱহাৰ সম্পৰ্কে আমি আলোচনা কৰিছো আমাৰ এই ভিডিঅসমূহৰ দ্বাৰা আপুনি যদি অকনমান হলেও উপকৃত হৈছে তেনেহলে আমাক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব বা আমাৰ ভিডিঅসমূহ যদি কিবা বুজি পোৱাত অসুবিধা পাইছে বা কিবা আখুৱা পাইছে তেনেহলে কমেন্ট বক্সত জনাব আমি পৰৱৰ্তী ভিডিঅসমূহত সেই আখুৱাসমূহ দূৰী কৰাৰ ব্যৱস্থা কৰিম ইংৰাজী টেন্সৰ বাকি অংশসমূহ আমি পৰৱৰ্তী ভিডিঅসমূহত আপোনালোকৰ মাজলৈ লৈ আনিম আপোনালোকে আমাৰ ভিডিঅসমূহ সময়মতে পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি লব চেনেলটো আৰু লগতে ওচৰ পাজৰৰ ল'ৰা ছোৱালী সকলো যাতে উপকৃত হয় তেওঁলোকলৈ ভিডিঅবোৰ শ্বেয়াৰ কৰি দিব